34 কোটি টকীয়া এখন ষ্টেডিয়াম যিখন ষ্টেডিয়াম এতিয়া চৰ্চালৈ আহিছে সীমাহীন অনিয়ম আৰু দুৰ্নীতিৰ বাবেহে ষ্টেডিয়ামৰ বেৰে চাব নে চৌহদে চাব সকলোতে বিদ্যমান দুৰ্নীতিৰ দস্তাবেজ আমি এখন আটক ধুনীয়া ষ্টেডিয়াম বিচাৰিছিলোঁ কিন্তু দেখা গ'ল চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে যিখন ষ্টেডিয়াম বনাইছে তাত বিভিন্ন ধৰণৰ আখোৱা দেখা পাইছোঁ আৰম্ভণিৰ পৰা আমি ইয়াত নদীৰ বালিৰ পেলোৱাৰ পৰা তেতিয়াৰ পৰা আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি বা পেপাৰৰ থ্ৰুৱেদি ৰাইজক অৱগত কৰাইছিলোঁ চৰকাৰকো অৱগত কৰাইছিলোঁ কিন্তু কোনো ধৰণৰ সুফল আজিলৈকে পোৱা নগ'ল আপুনি হয়তো ভাবিছে চিৰাল ফাট মেলা এই 34 কোটি টকীয়া ষ্টেডিয়ামখন ক'তনো আছে তেনেহ'লে আপুনি যাব লাগিব তেজপুৰলৈ 5 বছৰে তেজপুৰৰ হজৰাপাৰত নিৰ্মাণেই সম্পূৰ্ণ নহ'ল এই ফুটবল ষ্টেডিয়ামৰ কাৰণ ষ্টেডিয়াম নিৰ্মাণৰ নামত কেৱল লুণ্ঠনে চলিছে তেজপুৰৰ হজৰাপাৰত সেয়েহে নৱনিৰ্মিত ফুটবল ষ্টেডিয়ামৰ পকী দেৱাল বেৰ খুঁটা সকলোতে মেলিছে চিৰাল ফাট ৰাইজ আৰু খেলুৱৈৰ অভিযোগক আওকাণ কৰি ঠিকাদাৰ অভিযন্তাই নিম্নমানৰ কাম কৰিছে যাৰ বাবে এটা 34 কোটি টকীয়া ষ্টেডিয়ামৰ চৌপাশে দেখা গৈছে এনেবোৰ দৃশ্য দুৰ্নীতি দেখি হতবাক তেজপুৰৰ ৰাইজ আমি দেখিছোঁ এই হাজাৰ ফিল্ডৰ পৰাই ষ্টেট প্লেয়াৰ নেশ্যনেল প্লেয়াৰ বহুকেইজন ওলাই গৈছে কিন্তু আজি 4-5 বছৰ ধৰি ইয়াত অনুশীলন কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই ইমান লেহেমীয়া গতিত কাম কৰিছে আৰু যিখিনি কাম কৰিছে সেইখিনি যে একে উন্নত মানৰ নহয় এই জল পটকৈ ওলাই পৰিছে আজি গোটেই গেলেৰী যিটো বনালে এই গেলেৰী গোটেইটোৱে ফাট মেলিছে যথেষ্ট সংখ্যক খেলুৱৈ এই খেলপথাৰখনৰ পৰাই ওলাইছিলে আজি 4-5 বছৰ ধৰি আমি দেখা পাইছোঁ ইয়াত কোনো ধৰণৰ পৰিকল্পিত বা পৰিকল্পনা নোহোৱাকৈ কাম কৰা যেন আমাৰ অনুভৱ হৈছে কিয় প্ৰথম অৱস্থাত আমি এই খেলপথাৰ আৰম্ভ হোৱাৰ আগতে চাৰিফালে 4টা ডাঙৰ ডাঙৰ লাইট লগোৱা দেখিছিলোঁ তাৰপাছত খেলপথাৰ কাম আৰম্ভ হোৱাৰ পাছত মাটি পেলালে তেতিয়া দুটা লাইট পোষ্ট উঠাই নি পেলাই আকৌ 20-25 ফুট দূৰত গৈ পেলাই পোতা হ'ল ষ্টেডিয়াম নিৰ্মাণত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতি অনিয়ম আৰু লুণ্ঠন ৰাজত জড়িত থকা সকলৰ উচিত শাস্তি বিচাৰিলে উষানগৰীৰ নৱপ্ৰজন্ময়ো কাৰণ খেলাৰ পৰিৱেশ নথকা ষ্টেডিয়াম নিৰ্মাণ কৰা সকল সমাজৰ বাবে ক্ষতিকাৰক যে সবফালে ফাট মেলিছে আৰু এনেকুৱা যদি হয় তেতিয়াহ'লে এইটোতো বৰ বেছি দিন লাষ্টিং নকৰিব আৰু এই খেলপথাৰখন আমাক ইমিডিয়েটলি আমাক গেলেৰীতকৈ আমাক লাগিছিলে খেলপথাৰখন কিন্তু গেলেৰী আৰু সিফালে সেয়া ঘৰ বনাই আছে কি ঘৰ বনাইছে আমি নাজানো ইয়াত আমি দেখা পাইছোঁ যে এই ফিল্ডৰ কাম কৰাতকৈ এখেতসকল যিসকল ইয়াৰ মানে দায়িত্বত আছে বা যিসকল তেওঁলোকে এই কনষ্ট্ৰাকশ্যন কৰাত বেছি আগ্ৰহী যেন আমাৰ অনুভৱ হৈছে আমি ইয়াতে দৌৰি পেলাই আমি ইণ্টাৰভিউ আহিছে এতিয়া আমাৰ আপকামিং পুলিচ আহি আছে তেতিয়া আমি দৌৰিবলৈ কাৰণে আগতে এইখন ফিল্ডতে দৌৰিছিলোঁ আমাৰ বহুতখিনি ছিনিয়ৰ আছে যোনে ইয়াতে দৌৰি পেলাই চাকৰি পাইছে এতিয়া আমি দৌৰিবলৈ ফিল্ড এখন নাই লং জাম্প মাৰিবলৈ ফিল্ড এখন নাই তাকে আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ ফিল্ডখন সোনকালে ওলাই দিয়ক যাতে আমি চাকৰি এটা লৈ পেলাই মানে ঘৰখন আমি মানে চাব পাৰোঁগৈ কেমেৰা পাৰ্চন অমিতাভৰ সৈতে তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা নিউজ লাইভ